হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ এ লেটাৰ টু গড নামৰ চেপ্টাৰটোৰ কিছুমান মাল্টিপল চইচ কুৱেশ্যন। অলৰেডি এইটোৰ ফাৰ্ষ্ট পাৰ্টটো আপলোড কৰা আছে, তো যদি বিচৰা তেনেহ'লে চেনেলৰ পৰা চাই ল'ব পাৰা। তো নেক্সট পাৰ্টটো আজি সেইটোত 15টা আলোচনা কৰা হৈছিল, আজি আৰু 15টা আলোচনা কৰিম। তো 16 নম্বৰ কুৱেশ্যনটো আছিল যে দ্য ফিল্ড লুকড এজ ইফ ইট ৱেৰ কভাৰ্ড ইন, মানে এই পথাৰটো লেন্সৰ যিটো খেতিৰ পথাৰটো আছিল এইটো দেখাত কেনেকুৱা আছিল, যে এইটো কিহেৰে পৰিপূৰ্ণ হৈ আছে। আনচাৰ কি হ'ব? সল্ট মানে লৱণ। এই যে শিলাবৃষ্টি হোৱাৰ পিছত মানে তেওঁৰ পথাৰটো কেনেকুৱা দেখা আছিল, যে এইটো যেন লৱণেৰে পৰিপূৰ্ণ হৈ আছে, মানে বগা বগা হৈ আছিল। ঠিক আছে। নেক্সট কুৱেশ্যন আছিল হোৱাই ডিড লেন্সো নিড মানি। লেন্সৰ কিয় মানিৰ প্ৰয়োজন আছিল? তো লেন্সৰ বহুত কাৰণত মানিৰ প্ৰয়োজন আছিল, কাৰণ শিলাবৃষ্টিৰ বাবে তেওঁৰ মানে শস্যটো নষ্ট হৈছিল, এইটো এটা কাৰণ হয়। আৰু এটা কি, ইয়াত এটা যিটো অপশ্যন দি আছে যে টু ছেটিছফাই হিজ ফেমিলি ফ্ৰম হাংগাৰ, মানে ভোক, যে এই বছৰ যাতে তেওঁৰ মানে ফেমিলিটো কি নহয়, ভোকাতুৰ হৈ নাথাকে, তাৰ বাবে তেওঁৰ টকাৰ প্ৰয়োজন আছিল। নেক্সট কুৱেশ্যন, হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন। পোষ্টমাষ্টাৰে তাৰপিছত কি কৰিছিল? পোষ্টমাষ্টাৰ মানে লেন্সতো লেটাৰটো দিছিল, তো তাৰপিছত পোষ্টমাষ্টাৰে এই লেটাৰটো দেখি কি কৰিছিল? আনচাৰ কি হ'ব? হি ডিচাইডেড টু কালেক্ট দ্য মানি এণ্ড চেণ্ড ইট টু লেন্সো। তেওঁ পোষ্টমাষ্টাৰজনে কি কৰিছিল? টকা কালেক্ট কৰিছিল, আৰু তেওঁৰ চেলাৰীৰ পৰাও এটা পাৰ্ট দিছিল, এটা অংশ দিছিল, আৰু তেওঁৰ এমপ্লয়ৰ পৰা টকা কালেক্ট কৰি আৰু ফ্ৰেণ্ডৰ পৰা টকা কালেক্ট কৰি কাকলৈ দিছিল? লেন্সলৈ দিছিল। নেক্সট, হু ৰিড দ্য লেটাৰ চেণ্ড বাই লেন্সো। লেন্সৰ যিটো লেটাৰ পঠিয়াইছিল এই লেটাৰটো কোনে পঢ়িছিল? আনচাৰ কি হ'ব? দ্য পোষ্টমাষ্টাৰজনে পঢ়িছিল। নেক্সট কুৱেশ্যন আছে হোৱাট ডিড লেন্সো থিংক অফ দ্য পোষ্ট অফিচ এমপ্লয়িজ। মানে পোষ্ট অফিচ যিবিলাক কৰ্মচাৰী আছিল, এই কৰ্মচাৰীৰ বিষয়ে লেন্সো কি ভাবিছিল? আনচাৰ কি হ'ব? বাঞ্চ অফ ক্ৰুকছ, মানে ঠগৰ দল বা শয়তানৰ দল বুলিও ক'ব পাৰি, যে শয়তানৰ দল বা ঠগৰ দল বুলি ভাবিছিল। কাৰণ লেন্সই কিমান পেজেছ বিচাৰিছিল? পেজেছ মানে হ'ল লেটিন আমেৰিকাৰ কাৰেঞ্চি, তো লেন্সই বিচাৰিছিল 100 পেজেছ, কিন্তু তেওঁ পাইছিল 70 পেজেছ। তো তেওঁ ভাবিছিল যে পোষ্ট অফিচৰ যিবিলাক এমপ্লয় আছে সেইবোৰে হয়তো তেওঁৰ টকাটো দিয়া নাই, সেইকাৰণে তেওঁলোকক মানে শয়তানৰ দল বুলি বা ঠগৰ দল বুলি কৈছিল। নেক্সট কুৱেশ্যন আছিল হোৱাই ৱাজ লেন্সো নট ছাৰপ্ৰাইজড অন চিং দ্য মানি ইন দ্য এনভেলপ। মানে এই চিঠিৰ কামত টকা দেখি লেন্সই কিয় ছাৰপ্ৰাইজড, মানে আশ্চৰ্য হোৱা নাছিল? আনচাৰ কি হ'ব? হি হেড আনৱেভাৰিং ফেথ ইন গড। কাৰণ তেওঁৰ মানে বহুত বিশ্বাস আছিল, ডিপ ফেথ ইন গড, ভগৱানৰ ওপৰত যে বহুত বিশ্বাস আছিল, যে মই ভগৱানৰ পৰা টকা বিচাৰিছোঁ তো ভগৱানে দিবই, সেইকাৰণে তেওঁ ছাৰপ্ৰাইজ হোৱা নাছিল। হাউ মাছ মানি ৱাজ দ্য পোষ্টমাষ্টাৰ এবল টু এৰেঞ্জ। পোষ্টমাষ্টাৰে কিমান টকা মানে গোটাবলৈ সমৰ্থ হৈছিল নে? আনচাৰ কি হ'ব? 70 পেজেছ, আৰু এই 70 পেজেছে তেওঁ লেন্সলৈ পঠাই দিছিল। নেক্সট কুৱেশ্যন, হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ ডিচাইড টু ৰিপ্লাই টু লেন্সছ লেটাৰ। পোষ্টমাষ্টাৰজনে এই লেটাৰটো পঢ়ি এইটোৰ মানে ৰিপ্লাই কিয় দিব বিচাৰিছিল? আনচাৰ কি হ'ব? টু প্ৰিজাৰ্ভ লেন্সছ ফেথ ইন গড। লেন্সৰ যিটো ভগৱানৰ ওপৰত বিশ্বাস আছে এইটো যাতে ভাঙি নাযায়, সেইকাৰণে পোষ্টমাষ্টাৰজনে লেন্সৰ লেটাৰটোৰ আনচাৰ কৰিব দিছিল। নেক্সট কুৱেশ্যন, দ্য পোষ্টমাষ্টাৰ ৱাজ এ ফেট এমেবল মেন। হোৱাট ইজ দ্য মিনিং অফ এমেবল। পোষ্টমাষ্টাৰজন কি আছিল? ফেট মানে শকত, আৰু এমেবল মানুহ। তো এমেবল শব্দটোৰ মিনিং বিচাৰিছে। এমেবল মানে হ'ল ফ্ৰেণ্ডলি, মানে বন্ধুত্বপূৰ্ণ। নেক্সট, হাউ মাছ মানি ডিড লেন্সো আস্ক ফৰ। লেন্সই কিমান টকা বিচাৰিছিল? ভগৱানৰ পৰা কিমান টকা বিচাৰিছিল? আনচাৰ কি হ'ব? 100 পেজেছ। নেক্সট কুৱেশ্যন, যে হোৱাট ৱাজ দ্য অনলি হোপ লেফ্ট ইন দ্য হাৰ্টছ অফ লেন্সছ ফেমিলি। লেন্সৰ ফেমিলিত মানে হৃদয়ত একমাত্ৰ কিহৰ বা কাৰ ওপৰত আশা আছিল? তো আনচাৰ কি হ'ব? হেল্প ফ্ৰম গড, ভগৱানৰ ওপৰত আশা আছিল, আৰু ভগৱানৰ পৰাই সহায় বিচাৰিছিল। নেক্সট, হাউ ডিড লেন্সো ৱৰ্ক ইন দ্য ফিল্ড। লেন্সো মানে ফিল্ডত কেনেকুৱা বা কেনেধৰণে কাম কৰিছিল? আনচাৰ কি হ'ব? এজ হাৰ্ট এজ এন এনিমেল, জন্তুৰ নিচিনা। তো কিতাপত উল্লেখে আছে, এই জন্তুটো হ'ল ৱক্স, মানে ষাঁড় গৰুৰ নিচিনা কাম কৰিছিল লেন্সই। ঠিক আছে। নেক্সট কুৱেশ্যন, হোৱাট ডাজ লেন্সো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ। পোষ্ট অফিচৰ এমপ্লয়বোৰক লেন্সই কি বুলি কৈছিল? আনচাৰ কি হ'ব? এ বাঞ্চ অফ ক্ৰুকছ,
ঠগৰ দল বুলি কৈছিল নেক্সট দ্য ফিল্ড অফ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ্ছ মিনছ ডেট মানে পথাৰটো ভৰি আছে কিহেৰে ভৰি আছে ফুলেৰে ভৰি আছে এইটো মানে কি আনসাৰ কি হ'ব দ্য ফ্লাৱাৰ্ছ ৱেৰ স্কেটাৰ্ড এক্ৰছ মানে লেন্সৰ পথাৰত ফুলবোৰ চাৰিওপিনে মানে সিঁচৰিত হৈ আছিল তো এইখিনি আছিল 15টা কোশ্চেন আজি ডিসকাস কৰিলোঁ তো এইটো আছিল আজিৰ ভিডিঅ'ত পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট হয় তো এইখিনি আছিল